আমাৰ এখন চিনেমা হল খোলা কথা কৈছিলে মাজতে এতিয়া খোলা মোলা নাই আৰু কি হয়গে তো খুলিলে ভাল হয় দেৰগাঁৱত এখন যে চিনেমা হল মোবাইলটো থৈ পিনি কফি কাপ ইয়াত থৈছিলে দেখিবলৈ পাইছে গোটেই কফি পাইছোঁ মানে আজি কি হৈছে নাজানো আৰু কফি কিবা শুনিয়ে লাগিলে নেকি গোটেই মোবাইলে চোবাইলে পৰিলে এতিয়া মোৰ মোবাইলটো এতিয়া শ্বৰ্ট চাৰ্কিট কৰিছোঁ খালি গোটেইখিনি মেটেল হয় অন কৰি পিনি চুই দিলে লাগি যাব হেল্ল' গাইজ 17 নম্বৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 16 নম্বৰ ব্লগটো এতিয়া দিম আৰু থাম্বনেইল লগাম আপোনালোকে চালে নে নাচালে কমেণ্টত জনাব গানতে মন যাব দেখোন চালে নে নাচালে আৰু ৰাতিপুৱা মই কম্পিউটাৰটো অন কৰিছোঁ মানে থাম্বনেইল হেৰি চাবলৈ আৰু কম্পিউটাৰটো দেখি পাইছে কিবা এটা মাত দি আছে এইটো এখন উঠাই চাইছোঁ ইয়াত কিবা মাত এটা দি আছে এতিয়া কি বা হৈছে চালা এবছৰে হোৱাই নাই ভালকৈ এবছৰ হ'ল বাৰু এবছৰ হৈ গ'ল হ'লেও কি বা হৈছে নে কাৰেণ্টটোৱে প্ৰব্লেম হৈছে এইটো চফা হ'লে চেচ আৰু মোৰ পূৰা লাগি যাব ভালকৈ মানে ইমান কম দিন আমি নহয় আৰু এই বাদ দিয়া কৈছোঁ চালা যি হয় নাই তই ঠিক হ'বই লাগিব ইয়াক ঠিক কৰিবই লাগিব নহ'লে ই চালা ইয়ে মেইন আৰু ইয়াৰ কাৰণে আপোনালোকে ব্লগখিনি চাই থাকিব পাৰিছে কাৰণ ইয়াতে এডিট কৰোঁ মই গোটেইখিনি তো এতিয়া ইয়াক ঠিক কৰিব লাগিব তো আজি ৰাতিপুৱা শুই উঠাও দেৰি মানে কি 4:30 মই সাৰ পালোঁ 4:30 সাৰ পাই পিনি তাৰপিছত মই কোনোবালে ফোন মাৰিছে বোলো ওলাই যাবানে মই কৈছোঁ যাম আহা আৰু তাৰপিছত মাধৱকতো 6টাত ফোন মাৰোঁ মই সি কৈছে মই বুঢ়া এটালৈ যাওঁ বোলে তাক মাতোংগৈ বোলে সি মাতিবলৈ গ'ল সেইটোৱে বোলে এটা জেকেট পিন্ধিছে লং পেণ্টো পিন্ধিছে তিনিখন এইটো কি বুলি কয় হেৰি তিনিখন এইটো কম্বল লৈ পিনি শুই আছে হ'লেও উঠি নাহিলে তাকো কেইটাত 6:30 কিমানত আহি কোণাল আহিছে হ'লেও তাৰ লগত নাহিলে সি আকৌ পিছত গৈ পিনি স্কুটি লৈ আকৌ ইয়ালৈ আহিছে তাৰপিছত মোক ফোন মাৰিছে বোলো ব'লা যাওঁ বোলে তাৰপিছত মই স্কুটি লৈ আহিছোঁ বোলো অঁ ব'লা বোলে আহিলোঁ সি আহি গেট পাইছেহি তাৰপিছত মই উঠিছোঁ উঠি পিনি মুখ চুখ ধুই পিনে আকৌ ওলাই গৈছোঁ তাৰপিছত আহি এতিয়া মই 8:30 বজাত এতিয়া গা চা ধুই পিনি এতিয়া ফ্ৰেছ হৈ পিনি এতিয়া 16 নম্বৰ ব্লগটো অকণ এডিট কৰি পিনি আপলোড দি দিওঁ আপোনালোকে তেতিয়াহে চাব পাৰিব মানে এইটো ব্লগ দিয়ালৈকে চাব পাবই আৰু তো আজি সেয়াই আৰু চব এলেহুৱা হৈ গৈছে আৰু লাহে তো এতিয়া কি বা হৈছে এইটো এতিয়া চাব লাগিব তো আজি পলম নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ তো বলক চাই থাকক তো গাইছ এতিয়া এইটো খুলি চাওঁ কি হৈছে নহ'লে এইটো চফা হ'লে মই এইটো এডিট কৰিব নাই আপোনালোকে ব্লগখিনি চাব নোৱাৰিব তো এতিয়া এইটো খুলি চাই লওঁ কি হৈছে বস্তুটো এই স্ক্ৰুড্ৰাইভাৰডাল কি হৈছে নে কিবা ফচিছে নে কিবা হৈছে নাজানো আচলতে ভাল লৈছে দেই মোবাইলটো অকণ ইফালে কৰি ল'ব লাগিব এতিয়া ওলাইছোঁ তো এইটো খোলোঁ সৰু সুৰা মেকানিক ৰাতিপুৱা মানে ভাল লৈছে আৰু আজি যিমানে ব্লগ বনাই গৈ আছোঁ সিমানে বিপদেও আহি আছে তো এইখন এতিয়া আমাৰ মেইন মেচিনৰ বনেট এখন খুলি ল'লোঁ এতিয়া ছাইডত থৈ লওঁ ইয়াক তাৰপিছত চাব লাগিব তো এই ফেনখন মাত দিছে নেকি মোৰ মতে এইখন ইয়াততো ঠিকেই আছে মোৰ মতে এইটোৱে মাত দিব লাগে এইকেইটাতো ঠিকেই আছে মাতটো এইটো ঠিকেই আছে এইটো ঠিকেই আছে তো হৈছে কি মানে ইসকো কিয়া প্ৰব্লেম হে চালা নে ভ্লগ বনাব নিদিয়ে তো হ'লেও কিবা এটা নহয় কিবা এটা কৰি মই আপোনালোকক ভ্লগ দিয়ে থাকিম আপোনালোকে চাই থাকক কেতিয়াও হাৰ মানি নাযাওঁ আপোনালোকে খালি ছাপোৰ্ট দিয়ক মই ৱেইট কৰি আছোঁ আপোনালোকে ছাপোৰ্ট দিলে আৰু ধামাকা ভিডিঅ' বনাই যাম তো তেতিয়া ঠিক কৰি লওঁ ঠিক কৰি পিনি অন চন কৰি পিনি ফটো চটো এডিট কৰি লওঁ তো লৈছোঁ ন ভালকৈ মই আকৌ ইয়াক টাঙি পিনি পেলাই দিম আকৌ ই মোতকৈ সৰু যে বহুতে কয় এই গাড়ীকেইখন বোলে কেনেকৈ ভৰালা বোলে মই এনেকৈ খুলি পিনি এখন ইয়াত এইটো ডাবল চাইডেড টেপ এনেকৈ লগাই থৈ দিছোঁ দেখিছে নাই পূৰা মেটেলৰ গাড়ী হয় তো বহুতে সোধে এইকেইখন বোলে ক'ৰ পৰা কেনেকৈ ভৰালা বোলে বোলে বেলেগ হৈছে এইবোৰ ইমান ইজি কাম আৰু এইবোৰ ধুনীয়াকৈ খুলি পিনি আপোনালোকে আছে যদি এনেকৈ লগাই পিনি ডাবল চাইডেড টেপ মাৰি পিনি এনেকৈ লগাই থ'ব মানে ডাবল চাইডেড টেপ কেলৈ লগাব লাগে মানে এইটো কেতিয়াবা যদি এনেকৈ উঠাই লৈ যাওঁ ন তেতিয়া বস্তুখিনি সোমাই নাযায় মানে এটা জেগাতে লাগি ধৰিব মানে তেতিয়া শ্বৰ্ট চাৰ্কিটৰ পৰা বাচি থাকিব সেইকাৰণে এতিয়া এনেকৈ লগাই থৈ দিছোঁ শ্বৰ্ট চাৰ্কিট কৰিছোঁ খালি গোটেইখিনি মেটেল হয় অন কৰি পিনি চুই দিলে লাগি যাব সেইটো ভুল নকৰিব অফ কৰি ল'ব অফ কৰি পিনি এনেকৈ ভৰাই ল'ব ডিজাইনটো মানে দেখিয়ে ভাল লাগে কিবা এটা তো এতিয়া ইয়াৰ বেমাৰটোতো একো নাই পোৱা এতিয়া আকৌ এবাৰ এখন লগাই পিনি অন কৰি চাওঁ যদি কাম কৰে ভালেই
কাম কাম মানে কৰিব বাৰু, অন হৈছে, খালি মাতটা দি আছে, মাতটো তোমাৰ শুনি থাকিলে বেয়া লাগে ন, সেইখিনি এটা অন কৰিছোঁ এইটো। ঠিক হ'লগৈ বাৰু। ইয়াত বেমাৰটো কি হয়, খালি মাজে মাজে উকায়, মানে জ্বৰ উকায় নে কি উকায় ঠিকান নাই আৰু। এতিয়া ঠিক হ'ল, নহ'লে আকৌ যদি প্ৰব্লেমটো দিয়ে মই দোকানত দেখাবগৈ লাগিব, কাৰণ এইটো 5 বছৰ ৱাৰেণ্টি আছে। মানে ইয়াৰ যদি কিবা এটা পাৰ্টছো কিবা এটা বেয়া হৈ যায়, তেতিয়া মানে সিহঁতি ৰিটাৰ্ণ লৈ পিনি বেলেগ এটা পাৰ্টছ দি দিম বুলি কৈ থৈছে। তো 5 বছৰ পিছত বেয়া নহ'লে হয় আৰু, 5 বছৰ পিছত যি হয় হৈ থাকক। সেইকাৰণে এটা চলাই পিনি এডিট চেডিট কৰি লওঁ, কৰি পিনি আপোনালোকক এইখিনি মানে আপোনালোকে আহিছে ভিডিঅ' 16 নম্বৰ ব্লগটো আপলোড দি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো এতিয়া গৈ 9:30 ফালেকে ব্লগ আপলোড দি দিলোঁ। যদি কোনোবাই চোৱা নাই 17 নম্বৰ ব্লগটো চাই আছে, তেতিয়াহ'লে 16 নম্বৰটো চাবা আৰু বাকীখিনিও চাবা। মানে যোনটো ব্লগ চোৱা আৰু তোমালোকে যোনটো ভাল পোৱা চাবা। মই ভালকৈ বনাই গৈ আছোঁ, ভালকৈ কৈছোঁ মানে ভাল নহয় ইমান, হ'লেও যিমান পাৰোঁ বনাই গৈ আছোঁ। সকলোৱে চাবাগে, ছাপোৰ্ট দিয়া। এতিয়া মই পনীৰ আৰু এবাৰ ঘুগুনি আৰু ৰুটি, এইটো কালি বনোৱা আছিলে, অকণমান থাকিলে, সেইকাৰণে এতিয়া খাই লওঁ, খাই পিনি পেট পূজা কৰি লওঁ, পেট পূজা কৰি পিনি শক্তি আনি পিনি ভিডিঅ' বনাই যাওঁ আৰু তোমালোকক এণ্টাৰটেইনমেণ্ট আৰু হহুৱাই থাকোঁ। তো চাই থাকা আৰু ভিডিঅ'টো চাই থাকা মুখৰ পৰা মানে একেটা কথাকে ওলাই থাকে আৰু সেইটোৱে দেখিলে আকৌ সেইটোৱে। তো খাই লওঁ, খাই পিনি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া গুণানী 3:30 বাজিছে, কফি খাবলৈ বনাইছোঁ। যদি কৈছে কফি দিছে কি ওলাইছে বাৰু, এনেকুৱা হৈ গ'ল যে। কমেণ্ট কৰিবাচোন কোনে বনালে এনেকুৱা হৈছে। এতিয়া কি বা হৈছে, গৰম কৰা হোৱাৰ পিছত পেকেটটো দি দিছোঁ, তাৰপিছত এনেকুৱা হৈছে। কি হয় বা এইটো চালা, কলা হৈ থাকিলে এতিয়া এনেই গ'ল, নষ্ট। এইটো কফি পেকেটটো, এইটো কফি পেকেট কিয় হৈছে এইটো কমেণ্ট কৰিব। এনেকুৱা হৈ গ'ল মানে কফি নামত নাই আৰু অকণ লাগিব, দেখিবলৈ পাইছে কলা। সেয়া কফি কালাৰে নাই, চালা বেয়া। তো কফিটো ঠগন দিলে। এতিয়া জিমলৈ আহিলোঁ, জিমৰ টাইম হ'ল যিহেতু, আজি মানুহ নাই জিমত। ইয়াত দেখিবলৈ পাইছে বাইচেপ দেখাই আছে। তো আজি চ'লজাৰ আছে, চ'লজাৰ মাৰোঁ। তো চ'লজাৰ পেছৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু। তো মাৰি লওঁ, জিমটো মাৰি পিনি আপোনালোকক আকৌ লগ পাই আছোঁ। তো চাই থাকক ভিডিঅ'খিনি। এতিয়া অকণ ওলাই আহিছোঁ জিমৰ পৰা আহি পিনি, দেহৰ পৰা প্ৰেছাৰ জোকালোঁ। এতিয়া গৈ আছোঁ, সেয়া বজাৰ দীঘলে পাইছে। 8টা বাজিব হ'ল, এতিয়াও আছে একদম বজাৰ পূৰা। জিমত এইফালেদিয়ে যাওঁ, জিমৰ ৰাস্তা এইটোৱে হয়, এইফালে জিমলৈ যাওঁ। খালি কেনেকুৱা ভিৰ, একদম পুৰা বেটেৰী এৰিব মানে জেগা নেৰে আৰু, একদম পুৰা বেটেৰী পাছে গৈ থাকিব লাগে। কমে আধা ঘণ্টামান লাগে। ইয়াৰ পৰা এনেই যাবলৈ 1 মিনিটো নালাগে, যদি বজাৰৰ পৰা আহে আধা ঘণ্টা লাগে। এতিয়া খাবলৈ কিবা এটা লৈ যাওঁ আৰু, ভোক লাগি আছে। ডাইৰেক্ট জিমৰ পৰা আহি পিনি ওলাই আহিলোঁ, তাৰপিছত প্ৰেছাৰটো খালোঁ, পাপা প্ৰেছাৰটো অলপ হাই আছে কাৰণে দৰৱ চৰৱ লৈ পিনি। তো এতিয়া গৈ আছোঁ আৰু পূৰা ঠাণ্ডাই একদম পূৰা ঠাণ্ডা একদম। আৰু ৰাস্তাৰ এইকেইটা ৰেলিংকেইটা যোনখিনি আছে, মানুহে ৰাতি চুৰ কৰি নায়েই মাজে একদম পূৰা গোটেইখিনি লৈ গৈছে। দেখিবলৈ পাইছে ইয়াত এডোখৰ নাই, আকৌ সিফালে এডোখৰ নাই, মানে মানুহে ভাঙিও লয় আৰু লৈও গুচি যায়। এই দেখিবলৈ পাইছে খুলি থৈ দিছে, এখন দিব আৰু পূৰা। তো গৈ আছোঁ, ওপৰ ফালে যাব নাই, ওপৰ মানে চাৰ্ভিচ এনে লাগিছোঁ, ওপৰ ফালে মানে স্পীড ব্ৰেকাৰ বেছি, সেইকাৰণে ভালকৈ আহিবলৈ ভাল। কিন্তু বজাৰ বাৰত বেছি ভিৰ হয়। সেইটো আৰু আমাৰ এখন চিনেমা হল, খোলা কথা কৈছিলে মাজতে, এতিয়া খোলা নাই আৰু কি হয়গৈ। তো খুলিলে ভাল হয়। দেৰগাঁৱত এখন যে চিনেমা হল আছিলে, কেইবা বছৰ হ'ল বন্ধ হৈ আছে, খুলিব লাগে আৰু সোনকালে খুলিলে ভাল। গৈ আছোঁ আৰু এতিয়া চাওঁ কি পাওঁ খাবলৈ, তাকে লৈ যাম আৰু। মিছা মাছ নাই, মিছা মাছ বাদ দে, সেই বাছ ষ্টেণ্ডৰ ওচৰত আছে নেকি। এতিয়া আমি মিছা মাছ বিচাৰি আহি আছোঁ, মিছা মাছ পাওঁনে নাপাওঁ। তো সেই আগত এইকেইদিন পায় বাৰু মিছা মাছ আগতে। মিছা মাছ মানে খাই ভাল লাগে, মিছা মাছ পলু বহুত দিন খোৱা নাই। মিছা মাছ মানে ডাঙৰটো ভাল লাগে, সৰুটো ভাল লাগে, ভাজিলে পূৰা ফ্ৰাই কৰি একদম পূৰা ঠাণ্ডা দিনততো আৰু ভাল আৰু খাবলৈ। তো এতিয়া গৈছোঁ আৰু পাওঁনে নাপাওঁ আৰু।
ঢেৰ দোকান মানে ফ'ৰ লাইনৰ পইচা পাবি পোৱা দোকান খুলিছে দেখিছে চবফালে দোকান দে এখন পোৱা ফ'ৰ লাইনৰ পইচা পাইছে আৰু ঘৰো বনাইছে দোকানো আৰু দুইফালে মাথা মাৰিছে আমাৰ থকাহেঁতেন ভালে আছে নহ'ল আৰু তো এতিয়া মিছা মাছ নাই যেনে লাগিছে এইখিনিত পূৰা কুঁৱলী দেখিবলৈ পাইছে একদম পূৰা এইখনে আমাৰ ইয়াত পূজা পাতে ৰাজহুৱা পূজা ইয়াতে মানে ভালকৈ পাতে বাৰু দেই এইবাৰ খালি ইমান ভাল নহ'ল তো যোৱা বছৰ কি হয় চাওঁচোন এইটো পূৰা হাইৱে গৈ আছোঁ এতিয়া আমি পাইছোঁ আৰু মাছৰ বজাৰ ওচৰত নাই তো এইখিনিতে পাওঁ এইখিনিত নাই নাপাওঁ আজি আৰু মিছা মাছ সুদা ভাতে খাব লাগিব আৰু কি তো গৈ আছোঁ আৰু মাংসটো বহুত দিন খোৱা নাই মাংস নাখাওঁ আৰু এতিয়া তো গাইছ এতিয়া পাই গ'লোহি তাত নেদেখালোঁ আৰু পাছত এইবোৰ খাবলৈ চাবলৈ লৈ আহিলোঁ তাত ভিডিঅ' কৰিব পাৰিলোঁহেঁতেন এলেক্স আছিলে চিনি পাবই চাগে হেৰি ৰাহুল বুলি কয় সি আছিলে ভিডিঅ' চিডিঅ' কৰিব পাৰিলোঁহেঁতেন পাহৰিয়ে থাকিলোঁ সেইকাৰণে এতিয়া লৈ পিনি আৰু ঘৰলৈ গুচি আহিলোঁ এতিয়া ভিডিঅ'টো ইমানে সমাপ্ত কৰোঁ আৰু আজি নোৱাৰিলোঁ আৰু ভালকৈ বনাবলৈ কেনেকুৱা পালে কমেণ্ট কৰিব আৰু আগৰকেইটা ভিডিঅ' যদি চোৱা নাই চাবগৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব বাটনটো জোতা আছে নহয় ছাবস্ক্ৰাইব কৰি লওক আৰু ভাল ভাল ভিডিঅ' বনাই গৈয়ে থাকিম আপোনালোকে ছাপোৰ্ট দি যাওক তো আজি ভিডিঅ' ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং তো গুড নাইট ভিডিঅ'টো শেষ কৰিলোঁ মোবাইলটো থৈ পিনি কফি কাপ ইয়াত থৈছিলে দেখিবলৈ পাইছে গোটেই কফি পৰিছে মানে আজি কি হৈছে নাজানো আৰু কফি কিবা শনিয়ে লাগিলে নেকি গোটেই মোবাইলে পৰিলে এতিয়া মোৰ মোবাইলটো এতিয়া বাচি আছে নে মই চাবহে লাগিব তাইক ভিডিঅ'টোৱে ষ্টাৰ্ট কৰিছোঁ দেখিবলৈ পাইছে গোটেই চালা ভাল শনি লাগিছে এখন গোটেই গাইছ মোবাইলটো বাচিলে বাৰু এইখিনি খুলি মেলি ইয়াত পেলাইছোঁ দেখিবলৈ পাইছে কিমান যাব ওলাইছে তো টেবুলখন চফা কৰি লৈছোঁ ইয়াতে এতিয়া কম্পিউটাৰ থ'ব লাগিব কাৰণ এইটো ব্লগটো এডিট কৰিব লাগিব এডিট কৰিব নহ'লে আপোনালোকে কাইলৈ নাপাব দেখিবলৈ পাইছে মানে চফা কৰিম বুলি যে কৈ আছিলোঁ আজি চফা কৰাই দিছে মানে কফিও মুখ লাগিছে টেবুলো চফা কৰাই দিছে আৰু একেবাৰে মানে উঠাই যেতিয়া চফা তফা কৰি পিনি গোটেইখিনি ঠিক কৰি পিনি লগাই পিনি ভিডিঅ'টো এডিট কৰোঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ইমানলৈকে চোৱাৰ কাৰণে থেংক ইউ আকৌ কাইলৈ লগ পাই আছোঁ গুড নাইট